ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই আমি পশ্চিম নলবাৰী কৰ্মী সহায়িকা সন্থাই ওলাই আহিছোঁ। কাৰণ আমাক মাননিৰ সলনি মজুৰি লাগে আৰু আমাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে। কেন্দ্ৰীয় বাজেট বৃদ্ধি কৰিব লাগে, আমাক গ্ৰেচুইটি প্ৰদান কৰিব লাগে, ESI আৰু PF মোকলা দিব লাগে, গৰম বন্ধ প্ৰদান কৰিব লাগে। কাৰণ আমাৰ বেলেগ অসমৰ বাহিৰে বেলেগ ৰাজ্যবিলাকত প্ৰায় 10,000-ৰ ওপৰত, কিন্তু আমাৰ অসমতে কেৱল মাননি কম। কিয় আমাক তাৰমানে একেই কাম যিহঁতে আমাক কিয় দিব নোৱাৰে? বেলেগ ৰাজ্যত যে 10,000-ৰ ওপৰত দিব পাৰে, আমাক কিয় দিব নোৱাৰে? কাৰণ আমাক বহুতো কামৰ হেঁচা দিছে। কাৰ্যালয়ৰ ফালৰ পৰা আমাক FRS THR ওজনত 100% কৰিব লাগে বুলি আমাক বহুত হেঁচা দিছে, নহ'লে আমাৰ মাননিখিনি বন্ধ কৰে। সেইকাৰণে আমি তাৰমানে আজি ওলাই আহিছোঁ। কাৰণ আমি নিজৰ কামখিনিৰ কাৰণে বাৰু আমি ফিল্ডত যাই কাম কৰোঁ, কিন্তু যিখিনি আমাৰ হিতাধিকাৰী, সেই হিতাধিকাৰীখিনি আমাৰ নেট নোপোৱা মোবাইলটোৰ আগত থিয় হ'ব থাকিব খুব টান পায়। তেওঁলোকৰ আমি কথা শুনিব লাগে, কাৰণ তেওঁলোকে কৈছে যে আমিনো কি পাওঁ, তেওঁলোকে অকল পেকেট খাদ্য পায়। সেই পেকেট খাদ্য তেওঁলোকৰ গৰু ছাগলীৰ আহাৰ। সেইকাৰণে তেওঁলোকে আমি পেকেট খাদ্যটো প্ৰথমতে বন্ধ কৰিব লাগে। তাৰোপৰি আমাক যিবিলাক এই প্লাষ্টিকৰ বস্তু বাহিনীবিলাক দিয়ে, সেইবিলাকত আমাৰ কোনো কেৰিং চাৰ্জ নাই, সেইবিলাক দিয়া বন্ধ কৰিব লাগে। কাৰণ সেইবিলাকৰ অকল ঠিকাদাৰী মুনাফা হৈছে। তাৰোপৰি অংগনবাড়ী ঘৰবিলাকৰ আমাৰ তাৰমানে অৱস্থা নোহোৱা হৈছে। কিছুমানৰ টিং নাই, কিছুমানৰ একেবাৰে ফ্ল'ৰ বেয়া, তাতে আমি তাৰমানে ক্লাছ কৰা সম্ভৱ নহয়। কিন্তু বিধানসভাৰ বাজেটত উল্লেখ কৰে যে মডেল কেন্দ্ৰবিলাকৰ কথা। মডেল কেন্দ্ৰ ক'ৰবাত 2-এটা দিছে, যেন এপাচি শাকত এটা জালুক, ঠিক তেনেকৈ মডেল কেন্দ্ৰ দিছে। মডেল কেন্দ্ৰত দিয়াত বাহিৰে আমাক এই সকলো অংগনবাড়ী কেন্দ্ৰবিলাক ঠিক কৰি দিয়ক আৰু ল'ৰা ছোৱালীখিনি কেন্দ্ৰত যাব পৰা কৰি দিয়ক। মডেল কেন্দ্ৰৰ পৰা কেৱল ঠিকাদাৰৰহে লাভ হৈছে। সেইকাৰণে এই মডেল কেন্দ্ৰবোৰ বন্ধ কৰিব লাগে আৰু আমাক গৰম বন্ধ লাগে। কাৰণ আমাৰ ল'ৰা ছোৱালীখিনিৰ কি গৰম নাই নেকি? তেওঁলোকে আমাক এখন ফেন যোগান ধৰক প্ৰতি কেন্দ্ৰত, মডেল কেন্দ্ৰৰ বাহিৰে। সেইকাৰণে আমি সকলোৱে আজি পশ্চিম নলবাৰীৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থা সমবেত হৈছোঁ আৰু কলা দিৱস পালন কৰিছোঁ।